মই পাৱাৰত আহোঁ, কাৰণ এটা এটাকে মই ৰেকৰ্ড কৰি থৈছোঁ। যদি তেওঁলোকে ভাল নহয়, মোৰ এটা ডায়েৰী ফুল আছে ক'ত কোনে দালালি কৰি আছে, আৰু সেইকেইটাৰ ভীষণ শাস্তি হ'ব। সেইদিনা কিন্তু অনুতপ্ত কৰি কোনো পাৰাপাৰ নাপাব। তেওঁলোকে আমাৰ প্ৰতিটো অঞ্চলতে বিভিন্ন অনীতি দুৰ্নীতি আদিয়ে যেনেদৰে ছানি ধৰিছে, বিভিন্ন কুকৰ্মই ছানি ধৰিছে, তাৰোপৰি আমাৰ নিজৰে ককাই ভাই দুই চাৰিজনে অলপ বিপথে যোৱা ককাই ভাইয়ে গৈ এই ফাইদাটো লৈ আমাৰ মানুহক লুটি আছে। এই ক্ষেত্ৰত মই ভাবো সকলোতে এটা এনেধৰণৰ সজাগতা সভা আয়োজন কৰাটো প্ৰয়োজন। সমাজৰ যিসকল ব্যক্তিয়ে এতিয়া মধ্যভোগী হিচাপে কাম কৰি আমাৰ মানুহবোৰক শোষণ কৰি আছে, তেওঁলোকক মই আমাৰ সমাজৰ ভাই হিচাপে অনুৰোধ জনাওঁ যে আজিয়ে শেষ কৰক, কালিৰ পৰা নকৰিব, নহ'লে ইতিহাসে আপোনালোকক ক্ষমা নকৰিব। আৰু যদি ইয়াৰ পিছতো আপোনালোকে এনেকুৱা ধৰণৰ কাম চলাই থাকে, তেতিয়াহ'লে পাৱাৰ ৰাইজৰ ওচৰতে আছে। ৰাইজে কিছুমান কথা হাতে কামে কৰিব লাগিব তেতিয়া। আৰু তেওঁলোকৰ কাৰণে অতি দুশ্চিন্তাজনক হ'ব যদিহে মই পাৱাৰত আহোঁ, কাৰণ এটা এটাকে মই ৰেকৰ্ড কৰি থৈছোঁ। যদি তেওঁলোকে ভাল নহয়, মোৰ এটা ডায়েৰী ফুল আছে ক'ত কোনে দালালি কৰি আছে, আৰু সেইকেইটাৰ ভীষণ শাস্তি হ'ব। সেইদিনা কিন্তু অনুতপ্ত কৰি কোনো পাৰাপাৰ নাপাব। মই পাৱাৰত আহোঁ, কাৰণ এটা এটাকে মই ৰেকৰ্ড কৰি থৈছোঁ। যদি তেওঁলোকে ভাল নহয়, মোৰ এটা ডায়েৰী ফুল আছে ক'ত কোনে দালালি কৰি আছে, আৰু সেইকেইটাৰ ভীষণ শাস্তি হ'ব। সেইদিনা কিন্তু অনুতপ্ত কৰি কোনো পাৰাপাৰ নাপাব। তেওঁলোকে আমাৰ প্ৰতিটো অঞ্চলতে বিভিন্ন অনীতি দুৰ্নীতি আদিয়ে যেনেদৰে ছানি ধৰিছে, বিভিন্ন কুকৰ্মই ছানি ধৰিছে, তাৰোপৰি আমাৰ নিজৰে ককাই ভাই দুই চাৰিজনে অলপ বিপথে যোৱা ককাই ভাইয়ে গৈ এই ফাইদাটো লৈ আমাৰ মানুহক লুটি আছে। এই ক্ষেত্ৰত মই ভাবো সকলোতে এটা এনেধৰণৰ সজাগতা সভা আয়োজন কৰাটো প্ৰয়োজন। সমাজৰ যিসকল ব্যক্তিয়ে এতিয়া মধ্যভোগী হিচাপে কাম কৰি আমাৰ মানুহবোৰক শোষণ কৰি আছে, তেওঁলোকক মই আমাৰ সমাজৰ ভাই হিচাপে অনুৰোধ জনাওঁ যে আজিয়ে শেষ কৰক, কালিৰ পৰা নকৰিব, নহ'লে ইতিহাসে আপোনালোকক ক্ষমা নকৰিব। আৰু যদি ইয়াৰ পিছতো আপোনালোকে এনেকুৱা ধৰণৰ কাম চলাই থাকে, তেতিয়াহ'লে পাৱাৰ ৰাইজৰ ওচৰতে আছে। ৰাইজে কিছুমান কথা হাতে কামে কৰিব লাগিব তেতিয়া। আৰু তেওঁলোকৰ কাৰণে অতি দুশ্চিন্তাজনক হ'ব যদিহে মই পাৱাৰত আহোঁ, কাৰণ এটা এটাকে মই ৰেকৰ্ড কৰি থৈছোঁ। যদি তেওঁলোকে ভাল নহয়, মোৰ এটা ডায়েৰী ফুল আছে ক'ত কোনে দালালি কৰি আছে, আৰু সেইকেইটাৰ ভীষণ শাস্তি হ'ব। সেইদিনা কিন্তু অনুতপ্ত কৰি কোনো পাৰাপাৰ নাপাব। মই পাৱাৰত আহোঁ, কাৰণ এটা এটাকে মই ৰেকৰ্ড কৰি থৈছোঁ। যদি তেওঁলোকে ভাল নহয়, মোৰ এটা ডায়েৰী ফুল আছে ক'ত কোনে দালালি কৰি আছে, আৰু সেইকেইটাৰ ভীষণ শাস্তি হ'ব। সেইদিনা কিন্তু অনুতপ্ত কৰি কোনো পাৰাপাৰ নাপাব। তেওঁলোকে আমাৰ প্ৰতিটো অঞ্চলতে বিভিন্ন অনীতি দুৰ্নীতি আদিয়ে যেনেদৰে ছানি ধৰিছে, বিভিন্ন কুকৰ্মই ছানি ধৰিছে, তাৰোপৰি আমাৰ নিজৰে ককাই ভাই দুই চাৰিজনে অলপ বিপথে যোৱা ককাই ভাইয়ে গৈ এই ফাইদাটো লৈ আমাৰ মানুহক লুটি আছে। এই ক্ষেত্ৰত মই ভাবো সকলোতে এটা এনেধৰণৰ সজাগতা সভা আয়োজন কৰাটো প্ৰয়োজন। সমাজৰ যিসকল ব্যক্তিয়ে এতিয়া মধ্যভোগী হিচাপে কাম কৰি আমাৰ মানুহবোৰক শোষণ কৰি আছে, তেওঁলোকক মই আমাৰ সমাজৰ ভাই হিচাপে অনুৰোধ জনাওঁ যে আজিয়ে শেষ কৰক, কালিৰ পৰা নকৰিব, নহ'লে ইতিহাসে আপোনালোকক ক্ষমা নকৰিব। আৰু যদি ইয়াৰ পিছতো আপোনালোকে এনেকুৱা ধৰণৰ কাম চলাই থাকে, তেতিয়াহ'লে পাৱাৰ ৰাইজৰ ওচৰতে আছে। ৰাইজে কিছুমান কথা হাতে কামে কৰিব লাগিব তেতিয়া। আৰু তেওঁলোকৰ কাৰণে অতি দুশ্চিন্তাজনক হ'ব যদিহে মই পাৱাৰত আহোঁ, কাৰণ এটা এটাকে মই ৰেকৰ্ড কৰি থৈছোঁ। যদি তেওঁলোকে ভাল নহয়, মোৰ এটা ডায়েৰী ফুল আছে ক'ত কোনে দালালি কৰি আছে, আৰু সেইকেইটাৰ ভীষণ শাস্তি হ'ব। সেইদিনা কিন্তু অনুতপ্ত কৰি কোনো পাৰাপাৰ নাপাব।